এটি নতুন দিনৰ আৰম্ভণিৰে আজিৰ দিনটো যাতে সকলোৰে ভালে ভালে যায় তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। বাকী কি খবৰ আপোনালোকৰ? ভালনে? এয়া বৰ্তমান খোজকাঢ়ি আছোঁ আৰু বহু দিন প্ৰায় এমাহমান খোজ কঢ়া নাছিলোঁ, কিন্তু ইমান স্পীডত ৱেইট বাঢ়িছে। 75 হৈছিলে লাষ্ট, এতিয়া আজি দুদিন আগত জোখোতে 83। তাৰপিছত ভাবিলোঁ নাই আকৌ নহ'ব, আকৌ এয়া আৰম্ভ কৰি দিছোঁ খোজ কঢ়া। এইবাৰ টাৰ্গেট হ'ল 65। গতিকে চাওঁ কিমান দিনৰ ভিতৰত কমাব পাৰোঁ, আৰু মোৰ বিশ্বাস কমিবই। গতিকে আপোনালোকো আহক, ওলাই আহক। এটলিষ্ট ৱেইট কমোৱাৰ বাবে নহয়, যাতে শৰীৰটো সুস্থ থাকে, কাৰণ ৰাতিপুৱা খোজ কঢ়াৰ লগে লগে গোটেই দিনটোৰ কাৰণে শৰীৰটো সুস্থ লাগিব। গতিকে অন্ততঃ শৰীৰটো যাতে সুস্থ হৈ থাকে তাৰ কাৰণে আপোনালোকে ৰাতিপুৱা সময়খিনি নিজৰ বাবে এঘণ্টা উলিয়াই নিজকে দিয়ক। ধন্যবাদ। জয় হিন্দ, জয় আই অসম। বাই বাই।